প্ৰথমে আপোনালোকক অশেষ ধন্যবাদ কাৰণ আপোনালোকে আমাৰ ছুটি ভিডিঅ'ত যথেষ্ট মৰম দিয়ে। সেইদিনা আছিল মাঘী পূৰ্ণিমা আৰু আমাৰ পৰিয়ালটো গৈছিলো বৰদোৱালৈ বুলি। আজিকালি কি হয় জানেনে, বাটকে আকৌ মুখে ডাঙৰ বুলি কয়। মোৰ যে ইমান ভাল লাগে, তাইতকে যে মোক সৰু বুলি কয় জানেনে। আমাৰ গাড়ীখনৰ ব্যক্তিগত গাড়ী চালক আকৌ মই। আৰু প্ৰথম চিটটো সদায় মোৰ। আমাৰ ঘৰৰ পৰা বটদ্ৰৱালৈ তেনেই চমু, সেয়েহে আমি পাই গলোহি। আৰে এনে ভিৰ লাগিছে নহয়, গাড়ী মাজে মাজে আহি আছে যে আমি। সেইদিনা যে মাঘী পূৰ্ণিমা উপলক্ষে অগণন ভক্তৰ ভিৰ ঘটিছিল, লগতে বিশ্ববিখ্যাত প্ৰকল্পটিও খুলি দিছিল। হৰি ৰাম। এয়া ভিডিঅ' ক্লিপ সেইদিনা মায়ে লৈ দিছিল। প্ৰথমে শৰাইভাগ আগবঢ়াই ললো, তাৰ পিছত কীৰ্তন ঘৰলৈ বুলি আগবাঢ়িলো। সঁচাকৈ শান্তিৰ ঠাই, য'ত গলে দেহ মন সাত পৰি যায়। এই শিলি সাজোপাৰো আছে বিশেষ মহত্ব। আপোনালোকে জানেনে সেই বিশেষ মহত্ব বা কি? মনটো যে ভাল লাগি আছে, কাৰণ ফাকুৱালৈ আৰু বেছি দিন নাই। এয়া হল পবিত্ৰ গঙাপাৰৰ পৰিৱেশ। গঙাপাৰৰ পৰা বিশ্ববিখ্যাত প্ৰকল্পটি জিলিকি থাকে। আপোনালোক যদি বটদ্ৰৱালৈ আহে, গঙাপাৰৰ পৰা এই প্ৰকল্পটি নিৰীক্ষণ কৰিব পাৰিব। গঙাপাৰৰ সুন্দৰ পৰিৱেশটি চাই আমি পুনৰ ঘূৰি আহিলো কীৰ্তন ঘৰলৈ বুলি। তাৰ পাছতে আমি শৰাইপাত ললো, লগতে পৰিয়ালৰ 4টি সদস্যৰ বাবে সেৱা ললো। লগতে আপোনালোকৰ বাবেও ললো, আপোনালোক যাতে সদায় ভালে থাকে। শেষত সকলোকে সেৱা জনাই আমাৰ ভিডিঅ'টো ইমানতে সামৰিছো। ধন্যবাদ।